বিৰোধী শক্তিশালী হলে ভাল হয়, কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে। মই ভাবোঁ এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব। অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব। সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ। মই ইয়াৰ পোষকতা কৰোঁ, কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। মইতো বাধাৰ কাৰণবিলাক ক'ব নোৱাৰোঁ, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ। সঁচা মিছা এইটো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়াই কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াহ'লে ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলোঁ, কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে। তাই অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, ভূপেন বৰা ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, আৰু দুটা দলৰ সভাপতি। যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে, তে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব।